হেল্ল' এভৰিৱান, সকলোলৈকে নমস্কাৰ জনাই আমি এটা নতুন ভিডিঅ' ছিৰিজ আজিৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। অসমৰ ৰত্ন জেমছ অফ আছাম। আৰু আজি এই ভিডিঅ' ছিৰিজৰ প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আগন্তুক পৰীক্ষাবিলাকত আপোনালোকৰ সহায়ক হ'ব। আৰু ইয়াত আমি ক'বলৈ ওলাইছোঁ নলিনীবালা দেৱীৰ বিষয়ে। আমি নলিনীবালা দেৱীক সাহিত্যিক হিচাপে চিনি পাওঁ, কবি হিচাপে চিনি পাওঁ অসমীয়া সাহিত্যত। আৰু তেওঁ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিল। অসমীয়া কাব্য সাহিত্যত তেওঁক অতীন্দ্ৰিয়বাদী কবি আৰু ৰহস্যবাদী কবি হিচাপে জনা যায়। ইয়াৰ পিছত আমি চাম তেওঁ প্ৰকাশ কৰা কেইখনমান গ্ৰন্থ। আৰু তেওঁ প্ৰকাশ কৰা গ্ৰন্থবিলাকৰ ভিতৰত সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা, স্মৃতিতীৰ্থ আদিয়েই উল্লেখযোগ্য। আৰু ইয়াৰ পিছত আমি চাম তেওঁৰ আত্মজীৱনী গ্ৰন্থখন। আত্মজীৱনী গ্ৰন্থখন তেওঁৰ হৈছে এৰি অহা দিনবোৰ। আৰু 1954 চনত এইগৰাকী মহান সাহিত্যিকে অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। ধন্যবাদ। আৰু ইয়াৰ পিছত নতুন এটা ভিডিঅ'ৰে লগ পাম আমি সকলোকে অন্য এজন মহান ব্যক্তিৰ সৈতে। ধন্যবাদ।